বিশ্বকৰ্মা পূজাৰ দিনা ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ গৈছিল কেইবাগৰাকী যুৱতী কিশোৰী আৰু পূজাৰ আনন্দতে তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল। গা ধুই থাকোঁতে নদীৰ সোঁতত উটি যায় 4 কিশোৰী। কিশোৰীৰ চিঞৰ শুনা পাই দৌৰি আহে নদীৰ পাৰত কাম কৰি থকা ৰছুল আমিন। নিজৰ জীৱনৰ কথা চিন্তা নকৰি লগে লগে নদীত জাপ দিয়ে ৰছুল আমিনে আৰু জীৱন্তে 3 কিশোৰীক উদ্ধাৰ কৰে যদিও এগৰাকীক বচাব নোৱাৰিলে। 3টা ছোৱালী কৰি ডুবি আছে, উঠি আছে, এনেকুৱা কৰি আছে। পিছত আমি উঠাইছোঁ। সেই ছোৱালীকেইটাই কৈ আছে যে আৰু এজন আছে, আৰু এজন আছে। ক'ত আছে আমি বিচাৰি আছোঁ, বিচাৰি পোৱা নাই। 2 ঘণ্টা 2.5 ঘণ্টা পিছত ওলাইছে 1-1.5 কিলোমিটাৰ দূৰত, তাত পোৱা গৈছে। লাহৰীঘাটৰ পলাশপুৰীত ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৱশ্যে 3 কিশোৰীক বচালে যদিও গীতাঞ্জলি দেৱী নামৰ কিশোৰীগৰাকীৰ মৃত্যু হয়। ৰছুল আমিনৰ মুখেৰে শুনক সম্পূৰ্ণ ঘটনা। আমি পলাগুৰি ইয়াত 3-4টামান ল'ৰাই আমি কাম কৰি আছোঁ। কাম কৰাৰ পিছত এটা টাটা মোবাইল দি 10-12টা বাচ্চা উঠাই লৈ ইয়াত আহিছে। আজিতো বিশ্বকৰ্মা পূজা, সিহঁতে আহি নদীত গা পা ধুই আছে। ধুই থাকোঁতে অলপ পিছতে ল'ৰাবিলাকে চিঞৰি আছে, পানীত পৰিছে, পানীত পৰিছে। আমি ইয়াৰ পৰা দৌৰি গৈছোঁ। দৌৰি গৈ চাইছোঁ 3টা ছোৱালী কৰি ডুবি আছে, উঠি আছে, এনেকুৱা কৰি আছে। পিছত আমি উঠাইছোঁ। সেই ছোৱালীকেইটাই কৈ আছে যে আৰু এজন আছে, আৰু এজন আছে। ক'ত আছে আমি বিচাৰি আছোঁ, বিচাৰি পোৱা নাই। 2 ঘণ্টা 2.5 ঘণ্টা পিছত ওলাইছে 1-1.5 কিলোমিটাৰ দূৰত, তাত পোৱা গৈছে। আৰু মানে 3জনীক আপুনি উদ্ধাৰ কৰিছে? হয় হয়। মানে নদীৰ পৰা ফুট চলি আছিলে? হয়। আপোনাৰ নামটো? মোৰ নাম ৰছুল আমিন। আপোনাৰ ঘৰ? মোৰ ঘৰটো আগতে আছিল মিকি গাঁও, এতিয়া আমি লাহৰীঘাট হুগুলতুলি আহি গৈছোঁ। তাত মানে আপোনাৰ কাম কৰিব গৈছে? কাম কৰিব গৈছে। খেতি কাম কৰি? হয়, খেতি কাম। ৰছুল আমিনৰ এই সাহসী কামক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। 3টা ছোৱালী কৰি ডুবি আছে, উঠি আছে, এনেকুৱা কৰি আছে। পিছত আমি উঠাইছোঁ। সেই ছোৱালীকেইটাই কৈ আছে যে আৰু এজন আছে, আৰু এজন আছে। ক'ত আছে আমি বিচাৰি আছোঁ, বিচাৰি পোৱা নাই। 2 ঘণ্টা 2.5 ঘণ্টা পিছত ওলাইছে 1-1.5 কিলোমিটাৰ দূৰত, তাত পোৱা গৈছে। আৰু লাহৰীঘাটৰ পৰা জহিৰুল ইছলাম, অসম লাইভ 24।